পানীতোলা নামঘৰৰ সন্মুখত নিৰ্মাণ বৈদ্যুতিক খুঁটা নিৰ্মাণৰ পিছতে সৰু হৈ পৰে ৰাষ্ট্ৰীয় ঘাইপথছোৱা। ক্ষুব্ধ হৈ পৰিছে মটক যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়াসকল। শীঘ্ৰে বৈদ্যুতিক খুঁটা উঠাই নিবলৈ অসম চৰকাৰ ৰেল বিভাগক আহ্বান জনালে সংগঠনটোৱে। আৰু এনেদৰে শেহতীয়াকৈ তিনিচুকীয়াৰ পানীতোলাত ৰেল বিভাগৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈ স্থানীয় ৰাইজ ৰেল লাইন গেটত দুবাৰকৈ নিৰ্মাণ কৰা হৈছে বৈদ্যুতিক খুঁটা, যাৰ ফলত পানীতোলা নামঘৰৰ সন্মুখত নিৰ্মাণ কৰা সেই বৈদ্যুতিক খুঁটাক লৈ এতিয়া অস্বস্তিত পৰিছে ৰাইজ। বৈদ্যুতিক খুঁটা নিৰ্মাণৰ পিছতে ৰাষ্ট্ৰীয় ঘাইপথছোৱা সৰু হৈ পৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকসকলে। সমান্তৰালকৈ ক্ষুব্ধ হৈ পৰিছে মটক যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়াসকল। শীঘ্ৰে সেই স্থানৰ পৰা বৈদ্যুতিক খুঁটা উঠাই নিবলৈ অসম চৰকাৰ তথা ৰেল বিভাগক আহ্বান জনালে সংগঠনটোৱে। পানীতোলা ৰেল গেট তথা পানীতোলা বৰনামঘৰৰ গেটলৈ সোমাই যোৱা পানীতোলা বৰদৈ পথত যি বৈদ্যুতিক তাৰ পৰিবাহী ৰেল চলিবৰ কাৰণে এখন গেট লোহাৰ গেট নিৰ্মাণ কৰিলে। তাৰ উপৰি আৰু এখন গেট নিৰ্মাণ কৰিছে, য'ত ৰাস্তাটো মানে একেবাৰে আধা লৈ লৈছে। যি ইমান ডাঙৰ গাঁত খান্দিলে, তাত গাঁত খান্দি দুফালে দুটা খুঁটা পুতিবৰ কাৰণে গাঁত খান্দিছিলে। প্ৰথম অৱস্থাতে আমি তেখেতলোকক বন্ধ কৰি দিছিলোঁ, কামটো একেবাৰে বন্ধ কৰি গুচি গৈছিলে। আৰু এতিয়া পুনৰবাৰ আহি ইয়াতে গাঁত খান্দি গেট পাতিবৰ কাৰণে ৰেল বিভাগে উঠি পৰি লাগিছে। আৰু আজি ইয়াত দিন দুপৰতে দিনৰ প্ৰায় 12:30 বজা কি 11:30 বজাৰ ভিতৰতে 12 কি 11:30 বজাৰ ভিতৰতে ইয়াত এটা এক্সিডেণ্ট হৈ গ'ল, য'ত কাম কৰি থকা অৱস্থাতে এখন ডাম্পাৰে এজন লোকক খুন্দিয়ালে। ইয়াতে স্থানীয় লোকক খুন্দিয়ালে আৰু তেখেত গুৰুতৰভাৱে আহত হৈছে আৰু তেখেতক চিকিৎসাৰ বাবে ইতিমধ্যে মেডিকেললৈ প্ৰেৰণ কৰিছে বুলি গম পালোঁ। আৰু বিশেষ যে এই ৰাস্তাটোৰ এইটো পাৰৰ পৰা বেছি দূৰ নহয়, এটা ছাইড আধা, যিটো দুখন ক্ৰছ কৰিবৰ কাৰণে যায়, এখন ক্ৰছ কৰা জেগা আধা অংশতকৈ অধিক ৰেল বিভাগে খুঁটা লৈ লৈছে। আৰু ইয়াক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু এই যি খুঁটা খান্দি এতিয়া খুঁটা কৰিবলৈ লৈছে, এই গাঁতসমূহ পুতি থৈ যাব বাবে তেখেতলোকক আমি সকীয়া দিলোঁ। আৰু যিটো খুঁটা বনি আছিলে সেইটোকো ভাঙি লৈ যাবৰ বাবে অতি শীঘ্ৰে ৰেল বিভাগক আপোনালোকৰ সংবাদ যোগেদি আমি দাবী জনালোঁ। যিহেতু আমাৰ যি ঘাইপথটোত আহিবলৈ যাবলৈ অসুবিধাৰ সৃষ্টি হৈছে, দুখন গাড়ী ক্ৰছ কৰিব নোৱাৰা এটা অৱস্থা হৈছে। দিনে হওক ৰাতিয়ে হওক এটা অটো লাইন থাকে, তাৰ উপৰিও দুখন গাড়ী ক্ৰছ কৰিব পৰা। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।